নমস্কাৰ সকলোকে আজি এটা নতুন ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু মই দীপশিখা যেহেতু জানে মই চেনেলটোৰ ব্লগ বিলাক বনাই থাকো গতিকে আজি এটা ইনফৰমেশন দিবলৈ আপোনালোকৰ ওচৰলৈ আহিলো একদম ৰাতিপুৱাই স্কুলত লৰাক থৈ আহিছো আহি পেলাই একদম বহিছো আৰু মই দুটা ডেট লৈছো নগাঁও কলিয়াবৰ আৰু তেজপুৰৰ এই দুটা ডেটৰ বিষয়ে আপোনালোকক কৈ দিও যেহেতু মই কলিয়াবৰৰ ছোৱালী হয় আৰু মই বিভিন্ন জেগাত ঘুৰি ফুৰো এক্সেস বাৰ্স লৈ কিন্তু কলিয়াবৰৰ পৰা কেতিয়াবা কিছুমানে ফোন কৰে মোক কিন্তু মোৰ ফোন নম্বৰ বিলাক সেভ কৰাও নহলে আৰু যেহেতু মোৰ নিজৰ ঠাই হয় গতিকে নিজৰ ঠাইখনলৈ মই ভাবিলো যে মইতো বিভিন্ন ঠাইত ঘুৰি পেলে বেলেগ বেলেগক মই কৰি বেলেগ বেলেগৰ লগত মই এক্সেস বাৰ্স কৰি আছো কিন্তু মই মোৰ নিজৰ ঠাইখনলৈ কিয় নোযোৱাকে আছো যেহেতু সকলোৱে বিচাৰে আৰু এনেকেও ভাবিছো কথাটো আমাৰ কলিয়া নগাঁৱত ক্লাছবিলাক হৈ থাকে কিন্তু বহুতৰ ক্ষেত্ৰত ক্লাছেই হওক বা সেশন লবলৈকে হওক নগাঁৱলৈ আহিবলৈ অকমান দিগদাৰ হয় কাৰণ আহাটোতো আহিলে আকৌ যোৱা সময়খিনি যদি ক্লাছ লম বুলি ভাবে তেতিয়াহলে দিগদাৰ মানে তেওঁলোকে দিগদাৰ পোৱা যেন মই কোনবাখিনি ফিল কৰো যাৰ কাৰণে ভাবিছো যে কলিয়াবৰ খন এক্সেস বাৰ্ছত সেই কাৰণে অকমান হলেও পিছপৰি ৰৈছে নেকি এনেকে ভাবি পেলাই মই ভাবিলো নহয় এবাৰ মই কলিয়াবৰতে বিভিন্ন অসুবিধা থাকিলেও তাৰ মাজতে সুবিধাখিনি কৰি লৈ পেলাই মই কলিয়াবৰতে এবাৰ ক্লাছটো দিম বুলি ভাবিছো আৰু সেশনো দিম লগতে আৰু সেশনত যেটো মই পইচা লওঁ হেতু এটা ভাল পইচা হয় কিন্তু সেই ভাল পইচাটো মই নিজৰ ঠাইখনত মানে নিজৰ ঠাইখনত মই জানো ন যে মই নিজৰ ঠাইখনলৈ যাম যেটা তাত কিবা এটা মই মানে এনাৰ্জি এক্সচেঞ্জ হিচাপে লৈ পেলাই মই কাম কৰিব লাগিব কিন্তু ক্লাছৰ পইচা হিচাপে ল'ব লাগিব কাৰণ ক্লাছৰ পইচাটো মই কমাব নোৱাৰিম এটো এটা ইউনিভাৰ্সাল প্ৰাইস হয় গতিকে আপোনালোকে যিসকলে কলিয়াবৰৰ পৰা মোৰ লগত এক্সেস বাৰ্স ক্লাছ কৰিম বুলি ভাবিছে বা এক্সেস বাৰ্স সেশন লম বুলি ভাবিছে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব মই 21 তাৰিখ শনিবাৰে কলিয়াবৰত থাকিম কলিয়াবৰত এক্সেস বাৰ্সৰ ক্লাছ দিম নিজৰ আপোন মানুহখিনি ওচৰত পাম বুলি আশা কৰিলো ক্লাছৰ লগতে সেশনো দুইটাই দিম তাৰ পিছতে মই 22 তাৰিখে থাকিম তেজপুৰত যিসকলে মোক তেজপুৰৰ পৰা চাই আছে তেজপুৰত সকলেও মোৰ লগত যোগাযোগ কৰিব পাৰিব আৰু মোৰ ফোন নম্বৰটো মানে স্ক্ৰিনত দি দিয়া হ'ব তথাপিতো মই এবাৰ আপোনালোকক কৈ দিছো 8486392528 এটো মোৰ নম্বৰ হয় এই নম্বৰটোত আপোনালোকে কন্টাক্ট কৰিব কন্টাক্ট কৰিলে মোক WhatsApp বা মোক যদি ফোনত কিবা কাৰণত নেপায়ো তেতিয়া হলে আপোনালোকে WhatsApp কৰিলে হ'ব আপোনালোকৰ নিজৰ সিটটো বুকিংৰ কাৰণে আৰু বাৰ্সৰ কাৰণে আপোনালোকে আগতীয়াকৈ যোগাযোগ কৰিব তেতিয়া মই এটা সময় নিৰ্ধাৰণ কৰিব পাৰিম যে কাক কেতিয়া কোনটো সময়ত মতা হ'ব গতিকে যাতে ৰখি থাকিব নালাগে কাৰণ এটা সেশনত 1 ঘণ্টাকে সময় যায় গতিকে আপোনালোকে সহায় সহযোগ কৰিব বুলি মই আশা কৰিলো আজি ভিডিওটো আসলে মই এখিনি ক'বলৈকে আহিলো আপোনালোকৰ পৰা সহায় সহযোগ পাম বুলি আশা কৰিলো ধন্যবাদ